নমস্কাৰ বন্ধুসকল, মই বনাইছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি পুনৰ আপোনালোকৰ মই 11টা প্ৰশ্ন লৈ আহিছোঁ। হয় বন্ধুসকল, এই 11টা প্ৰশ্নৰ ভিতৰত 10টা প্ৰশ্ন উত্তৰ মই দিম আৰু এটা প্ৰশ্ন উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল, যিসকলে এটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰি দিব পাৰিব তেখেতসকলৰ নাম মই অহাৰ ভিতৰত প্ৰকাশ কৰিম। আৰু বন্ধুসকল, যিসকল বন্ধুৱে মোৰ 5টা ভিডিঅ' 5টা প্ৰশ্ন শুদ্ধ কৰি উত্তৰ দিব পাৰিব তেখেতসকলৰ এদিন মোৰ চেনেলৰ অনুষ্ঠান এই মাহৰ তিথিলৈ মই আমন্ত্ৰণ জনাম। বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্নসমূহ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ওপৰতে যুগুতোৱা হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হয় বন্ধুসকল, প্ৰথমটো প্ৰশ্ন হ'ল যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল মালিগাঁৱত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় হ'ল মালিগাঁৱত। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? দ্বিতীয়টো প্ৰশ্ন হ'ল যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? উত্তৰটো হ'ল BC গাংগুলী। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কৰিছিল BC গাংগুলীয়ে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে শিলচৰত বিমান ঘাটি ক'ত অৱস্থিত? ইয়াৰ পাছতো প্ৰশ্ন হ'ল যে শিলচৰত বিমান ঘাটি ক'ত অৱস্থিত? উত্তৰটো হ'ল কুম্ভীগাম। হয়, শিলচৰৰ বিমান ঘাটি হ'ল কুম্ভীগাম। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমৰ প্ৰথম আকাশীযানৰ চালকজনৰ নাম কি আছিল? ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমৰ প্ৰথম আকাশীযানৰ চালকজনৰ নাম কি আছিল? উত্তৰটো হ'ল মহানন্দ দাস। হয় বন্ধুসকল, অসমৰ প্ৰথম আকাশীযান চালকজনৰ নাম হ'ল মহানন্দ দাস। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাট দলং উদ্বোধন কোনে কৰিছিলে? ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰৰ শৰাইঘাট দলং উদ্বোধন কোনে কৰিছিল? উত্তৰটো হ'ল জৱাহৰলাল নেহেৰু। হয়, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলং উদ্বোধন কৰিছিল জৱাহৰলাল নেহেৰুৱে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমত নৌসেৱা কিমান চনত আৰম্ভ হৈছিল? হয় বন্ধুসকল, পাছৰ প্ৰশ্নটো হ'ল যে অসমত নৌসেৱা কিমান চনত আৰম্ভ হৈছিল? উত্তৰটো হ'ল 1847 চনত। হয়, অসমত নৌসেৱা আৰম্ভ হৈছিলে 1847 চনত। পাছৰ প্ৰশ্নটো হ'ল যে অসমৰ ৰেলৰ সংযোগ প্ৰকল্প কিমান চনত সম্পন্ন কৰা হয়? পাছৰ প্ৰশ্নটো হ'ল যে অসমৰ ৰেলৰ সংযোগ প্ৰকল্প কিমান চনত সম্পন্ন কৰা হয়? উত্তৰটো হ'ল 1950 চনত। হয়, অসমৰ ৰেলৰ সংযোগ প্ৰকল্প সম্পন্ন কৰা হৈছিলে 1950 চনত। বন্ধুসকল, ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কিমান চনত আৰম্ভ কৰা হৈছিল? প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰটো হ'ল 1998 চনত। হয় বন্ধুসকল, ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1998 চনত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? প্ৰশ্নটো হ'ল যে অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? উত্তৰটো হ'ল ডিব্ৰুগড় আৰু বঙাইগাঁৱত। হয় বন্ধুসকল, অসমত ৰেল ইঞ্জিন মেৰামতি কৰা হয় ডিব্ৰুগড় আৰু বঙাইগাঁৱত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল যে অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? হয় বন্ধুসকল, পাছৰ প্ৰশ্নটো হ'ল যে অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? উত্তৰটো হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। হয় বন্ধুসকল, অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। বন্ধুসকল, আজিৰ ভিতৰত শেষৰটো প্ৰশ্নলৈ যাওঁ আৰু এই বন্ধুসকল শেষৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব লাগিব। বন্ধুসকল, মই আগতে কৈছোঁ যিসকলে এই প্ৰশ্নটো শুদ্ধকৈ উত্তৰ দিব পাৰিব তেখেতসকলৰ নাম মই অহাৰ ভিতৰত প্ৰকাশ কৰিম। বন্ধুসকল, আজি শেষৰ প্ৰশ্নটো হ'ল যে বহাগ বিহুৰ মুখ্য আকৰ্ষণ কি? আপোনাৰ নিশ্চয় মনত আছে আৰু আপুনি নিশ্চয় জানে। হয় বন্ধুসকল, প্ৰশ্নটো মই আকৌ এবাৰ কৰি দিছোঁ, বহাগ বিহুৰ মুখ্য আকৰ্ষণ কি? আপোনাৰ যদি মনত আছে উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।